কৃষি বিপ্লৱৰ উৎকৃষ্ট উদাহৰণ দিব পৰা এখন গাঁও বানপানীৰ পৰা সৃষ্টি হোৱা অভিশাপক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিলে গাঁওবাসীয়ে। গাঁওখনৰ নাম মাদৈকটা। বছৰে বছৰে হোৱা বানপানীয়ে বন্ধ কৰি দিছিল গাঁওবাসীৰ কৰ্মসংস্থাপন। কিন্তু বহু প্ৰত্যাহ্বানৰ মাজতো কৰ্মোদ্যোগী কৃষকসকলৰ প্ৰচেষ্টাত কৃষিৰ জৰিয়তে পুনৰ ঠন ধৰি উঠিছে গাঁওখন। ৰঙিয়াৰ সীমান্তৱৰ্তী বাক্সা জিলাৰ মাদৈকটা গাঁৱে বিগত ২৫ বছৰ ধৰি নীৰৱে কৃষি বিপ্লৱৰ নিদৰ্শন দেখুৱাই আহিছে। এই গাঁৱৰ কৃষকসকলে ধান খেতিৰ পৰিৱৰ্তে কুঁহিয়াৰৰ খেতিৰ জৰিয়তে নিজৰ জীৱিকা পুনৰ গঢ়ি তুলিছে, যাৰ ফলত গাঁওখনে কেৱল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাই নহয়, অসমৰ কৃষি ক্ষেত্ৰতো এক নতুন দিশৰ সূচনা কৰিছে। প্ৰথম কথাটো হ'ল আমি প্ৰথমে ইয়াত কুঁহিয়াৰৰ খেতি কৰা নাছিল, ইয়াত ধানৰে খেতি কৰা হৈছিল আৰু তাৰ উপৰি বিভিন্ন ধৰণৰ ধনিয়া চনিয়াৰ খেতি কৰা হৈছিল। কিন্তু কালক্ৰমত মানে এই গোটেই মাটিখিনি বানৰ কবলত পৰিল। বিশেষকৈ আমাৰ ওচৰতে পুথিমাৰী নদী আছে। পুথিমাৰী নদীৰ তাণ্ডৱ প্ৰতি বছৰে হয় বুলি ক'লেও ভুল নহয়। কিন্তু পোনপ্ৰথম ডাঙৰ যিটো বানপানী হৈছিল ২০০০ চনত হৈছিল, আৰু সেই ২০০০ চনৰ বানপানীয়ে গোটেই আমাৰ মাটিবিলাক, সাৰুৱা মাটিবিলাক মানে বেয়া কৰি পেলালে, ইয়াত বালু পেলাই দিলে, যাৰ পৰিপ্ৰেক্ষিতত কি হ'ল, মানুহবিলাকে আৰু ধান খেতি কৰিব নোৱাৰা এটা পৰিস্থিতি হৈ গ'ল। তেনে এটা পৰিপ্ৰেক্ষিতত দুএজন কৃষকে ভাবিলে মাটিখিনিতো আমি চন পৰি থাকিব দিব নোৱাৰো, তেতিয়াহ'লে এটা পৰীক্ষা কৰা হওক। পৰীক্ষাটো এনেকুৱা ধৰণৰ আছিল যে মানে কুঁহিয়াৰৰ খেতি হয় নেকি চোৱা গ'ল। তাৰপিছত দুএজন খেতিয়কে যেতিয়া কুঁহিয়াৰ লগালে, দেখিলে যে ভাল হৈছে কুঁহিয়াৰবিলাক। তেতিয়া কালক্ৰমত এই গোটেই মাদৈকটা অঞ্চলৰ ৰাইজে এই কুঁহিয়াৰৰ খেতিটো পচন্দ কৰা আৰম্ভ কৰিলে, আৰু তেনেধৰণে আজি প্ৰায় ১০০০ বিঘাত এই মানে খেতি কৰা হৈ আছে। ১০০০, ২০০০, ১৫০০ খেতিয়ক এই মানে খেতিৰ লগত জড়িত হৈ আছে। মাদৈকটা গাঁৱৰ পিছফালেৰে বৈ গৈছে পুথিমাৰী নদী। বাৰিষা মথাউৰি ছিঙাৰ লগে লগে নদীৰ প্ৰচণ্ড সোঁতে প্ৰথমেই খুন্দা মাৰে মাদৈকটা গাঁৱত। ২০০০ চনত অহা এক ডাঙৰ বানে মাদৈকটা গাঁৱৰ কৃষিপথাৰসমূহ বিস্তৰ ক্ষতিসাধন কৰিছিল। বানৰ সৈতে অহা বালিৰ তৰপে খেতিৰ বাবে উপযোগী সাৰুৱা মাটি নষ্ট কৰি ধান খেতিৰ বাবে অনুপযোগী কৰি তুলিছিল। পৰৱৰ্তী বছৰসমূহতো একেৰাহে হোৱা ২-৩টা বানপানীৰ প্ৰকোপত পথাৰসমূহত ঠায়ে ঠায়ে ৩ৰ পৰা ৮ ফুট পৰ্যন্ত বালিৰ তৰপ জমা হৈছিল। সোণোৱালী শইচেৰে ভৰি থকা পথাৰসমূহ বালিয়ে পুতি পেলোৱাত গাঁৱৰ কৃষকসকলৰ জীৱন আৰু জীৱিকালৈ সংকট নামি আহিছিল। মানে বানৰ আগত ইমান জনপ্ৰিয় নাছিল, কিন্তু কৰিছিল অলপ অলপকৈ। কিন্তু যেতিয়া বানে গোটেই মাটিবিলাক বেয়া কৰি পেলালে, তেতিয়াতো ইয়াত ধান খেতি কৰাৰ মানে এটা নাথাকিল পৰিৱেশ। তেনে এটা পৰিপ্ৰেক্ষিতত মানে তেতিয়াৰ পৰা জনপ্ৰিয় হ'লে এই কুঁহিয়াৰৰ। প্ৰায় গোটেই যদি আমি মাদৈকটাত চাওঁ, তেতিয়াহ'লে ২০০০ৰ ১৫০০ খেতিয়ক জড়িত হৈ আছে। কিন্তু এই প্ৰত্যাহ্বানৰ মাজতেই গাঁৱৰ কেইজনমান যুৱকে হাৰ নামানি বিকল্প খেতিৰ সন্ধান কৰে। তেওঁলোকে পৰীক্ষামূলকভাৱে কেইবিঘামান মাটিত কুঁহিয়াৰৰ খেতি আৰম্ভ কৰে। প্ৰথম প্ৰচেষ্টাতেই কুঁহিয়াৰৰ উৎপাদনে উৎসাহজনক ফল দিয়াত গাঁৱৰ অন্য কৃষকসকলেও ধানৰ পৰিৱৰ্তে কুঁহিয়াৰৰ খেতিৰ প্ৰতি আগ্ৰহী হৈ পৰে। বৰ্তমান গাঁওখনৰ অধিকাংশ খেতিয়কেই কুঁহিয়াৰৰ খেতি কৰে। যিহেতু আমাৰ ইয়াতে ধৰ্ম নিৰপেক্ষ হেৰি, কিন্তু হিন্দু মানুহখিনিক বেছি লাগে কুঁহিয়াৰ খেতি। পূজা পাতাল সিহঁতৰ শ্ৰাদ্ধ কিছুমানত বহুত লাগে, সেইটোৰ কাৰণে বেছি ইটো কুঁহিয়াৰ বিক্ৰী হয়। যিহেতু চৰৰ কুঁহিয়াৰটো ইমান কালাৰিং নহয়, সেইকাৰণে ইটো বেছি কালাৰিং হোৱাৰ কাৰণে এই কুঁহিয়াৰটো চ'ত মাহৰ পৰাই আৰম্ভণি হয়। কিন্তু যদি চ'তত বৰষুণ নেদে, তেতিয়াহ'লে বহাগৰ পৰা ষ্টাৰ্ট হয়। বহাগৰ পৰা ষ্টাৰ্ট মানে আগবোৰ ৰোৱা হয়। আগবোৰ ৰুই কেনে ঠিক আগবোৰ অলপ অলপ গজালি অহাৰ লগে লগে অলপ মাটি জাপি দিয়া হয়, অলপ সাৰ সুৰ দিয়া হয়, সেনেকেই খেতি কৰা যায়। আৰু তাৰপিছত ক্ৰমান্বয়ে আৰু ডাঙৰ হৈ যাই থাকে। কাতি মাহৰ পৰা আকৌ কাটিব পৰা হৈ যায়। টো চাপ্লাইটো আমাৰ এইভাগে ভূটান, গোৰেশ্বৰ, নাগৰিজুলি, চাংচাৰী, মোটামুটি দৰং, বহুত জেগাত যায়। এনে প্ৰত্যাহ্বানৰ মাজেৰে আৰম্ভ হোৱা কুঁহিয়াৰৰ খেতিৰ বিপ্লৱে বৰ্তমান মাদৈকটা গাঁৱৰ দৃশ্যপট সম্পূৰ্ণৰূপে সলনি কৰিছে। গাঁওখনৰ চুবুৰীয়া হিন্দু অঞ্চলসমূহত পূজা বা বিভিন্ন অনুষ্ঠানত প্ৰয়োজনীয় কুঁহিয়াৰৰ বাবে এই গাঁওখনৰ কৃষকৰ ওপৰতে নিৰ্ভৰশীল। নিশ্চিতভাৱে যেতিয়া বানপানী হয় তেতিয়া ক্ষতি কৰে, কিন্তু বানপানী শেষ হৈ যোৱাৰ পিছতো মাটিটো কুঁহিয়াৰ হৈ যায়। আৰু কুঁহিয়াৰৰ খেতিৰ বিশেষ কষ্ট হ'ল এনেকুৱা যে আমি এবছৰ যেতিয়া কুঁহিয়াৰটো লগাওঁ, তেতিয়া দ্বিতীয় বছৰ, তৃতীয় বছৰত আৰু ইমান কষ্ট নহয়। মানে প্ৰথম বছৰে অলপ কষ্ট হয়, তাৰপিছত কুঁহিয়াৰটো কাটি থকা হয়, আকৌ নতুনকৈ আহি থাকে। আৰু এনেধৰণে আমাৰ খেতিয়কবিলাকে বিভিন্ন ঠাইত মানে ইয়াত ৰপ্তানি কৰে। বৰ্তমান অঞ্চলটোৰ প্ৰায় ১০,০০০ৰো অধিক কৃষকে হাজাৰ হাজাৰ বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰি নিজৰ জীৱিকা চলাই আছে।
উল্লেখযোগ্য যে মাদৈকাটাত উৎপাদিত কুঁহিয়াৰ ৰঙিয়া, চাংচাৰী, গুৱাহাটী, নলবাৰী, গোৰেশ্বৰ, নাগ্ৰিজুলি, মঙলদৈ আদিৰ উপৰিও চুবুৰীয়া দেশ ভূটানলৈও ৰপ্তানি হয়। মাদৈকটা গাঁৱৰ কুঁহিয়াৰৰ খেতিৰ এই বিপ্লৱ কৃষিৰ ক্ষেত্ৰত এক উল্লেখনীয় নিদৰ্শন হৈ পৰিছে। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।